সদ্য অনুষ্ঠিত আন্তঃজিলা টাইকোৱাণ্ডো প্ৰতিযোগিতা শোণিতপুৰত অনুষ্ঠিত হোৱা আমাৰ মৰাণ জিলাৰ টাইকোৱাণ্ডো ক্ৰীড়া সন্থাৰ 15গৰাকীকৈ খেলুৱৈ মেডেল পাবলৈ সক্ষম হৈছে। তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ 5জনকৈ খেলুৱৈ খেলিবলৈ সুযোগ পাইছে। তেওঁলোকক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা অনুষ্ঠান জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটো আছিলে শোণিতপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ টাইকোৱাণ্ডো খেলখনত আমাৰ বঁটাপ্ৰাপ্ত 15গৰাকী খেলুৱৈক সম্বৰ্ধনা অনুষ্ঠান আমি আয়োজন কৰি কৰা হৈছে। ইয়াত লগতে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰে গ'ল্ড মেডেলিষ্ট 5জন খেলুৱৈয়ে খেলিবলৈ সুযোগ পাইছে। তেখেতলোকক আমি আজি মৰাণ ডিষ্ট্ৰিক্ট টাইকোৱাণ্ডো সন্থাৰ ফালৰ পৰা এই মঞ্চৰ পৰা আমি শুভেচ্ছা দিছোঁ। লগতে তেখেতলোকে যাতে অসমত গৌৰৱ কঢ়িয়াই আনে, অসমলৈ সঠিকভাৱে সঠিক প্ৰশিক্ষণ জৰিয়তে ভালদৰে খেলি অসমলৈ গৌৰৱ কৰে, তাকে আমি আশা কৰি আমি ইয়াৰ পৰা তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।